এজাক বৰষুণ আহিলেই ব্যাহত হৈ পৰে টিয়কৰ বহু অঞ্চলৰ যাতায়াত ব্যৱস্থা। যোৰহাট লোক নিৰ্মাণ বিভাগৰ অকৰ্মণ্যতাৰ বাবে পথ নিৰ্মাণ সম্পূৰ্ণ হৈ নুঠে। এয়া টিয়কৰ দৃশ্য। লোক নিৰ্মাণ বিভাগৰ পথ নহয় যেন বোকাময় পথাৰ আৰু এই পথেৰে নিতৌ অহা যোৱা কৰিব লগা হয় সাধাৰণ জনতা। পথটোৰ নাম বামুণপুখুৰী বনাই সংযোগী পথ। যোৰহাট জিলাৰ নৱগঠিত মৰিয়নি বিধানসভা সমষ্টিৰ অন্তৰ্গত এই পথটোৰ এনে জৰাজীৰ্ণ ৰূপে সুবিধ কৰিছে অঞ্চলটোৰ ৰাইজক। স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ পৰা অফিচ কাছাৰীলৈ অহা যোৱা কৰা যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে এই অঞ্চলৰ ৰাইজৰ। সেয়ে অনতি পলমে পথটি মেৰামতিৰ বাবে ৰাইজে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে। এইটো আমাৰ বনাই আৰু বামুণপুখুৰী সংযোগী প্ৰধান মূল পথ হয় আৰু ইয়াতে আমি যিখিনি জীয়াতো ভুগিছোঁ ওলাবলৈ সোমাবলৈ মানে অশেষ কষ্ট হৈছে। বৰষুণৰ এই বাৰিষা সময়ছোৱাত স্কুল কলেজলৈ যিখিনি ল'ৰা ছোৱালী যায় তেওঁলোকৰো অতি মানে দুৰৱস্থা হৈছে আৰু কণ কণ ল'ৰা ছোৱালীবিলাকৰ মানে স্কুললৈ যাওঁতে মানে বহুত দিগদাৰ হৈছে। না গাড়ী যাব পাৰে না বাইক যাব পাৰে। খোজেৰেতো আমাৰ মানে যথেষ্ট কষ্ট হয়। যদি কণ কণ সৰু সৰু ল'ৰা ছোৱালীবিলাক এবাৰ পিছল খাই পৰি যায়, ইউনিফৰ্মযোৰ লেতেৰা হয়। ইউনিফৰ্মযোৰ লেতেৰা হোৱাৰ পিছত তেওঁলোকে কি হয়, স্কুললৈ আকৌ দ্বিতীয়বাৰ মানে তৈয়াৰ হৈ নিবলৈও দিগদাৰ হয় আৰু সকলোৰে হাততো দুযোৰকৈ ইউনিফৰ্ম নাথাকেও, যদিও চৰকাৰে আজিকালি ইউনিফৰ্ম প্ৰদান কৰিছে। তাৰপিছত কি হয়, আজিকালি শিশু হৈছে দেশৰ ভৱিষ্যত, তেওঁলোক মানৱ সম্পদ। মানৱ সম্পদে যদি এনেকৈ দুৰ্গতি ভুগিব লগা হয় তেতিয়াহ'লে দেশৰ ভৱিষ্যত কি হ'ব? আৰু বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত থকা এই লোক নিৰ্মাণ বিভাগটো তেওঁ অন্ততঃ আমাৰ এই বামুণপুখুৰী আৰু বনাই সংযোগী মূল পথটোৰ ওপৰত অকণমান চকু দিব লাগে। আৰু আগৰ যিগৰাকী আমাৰ টিয়ক সমষ্টি বিধায়িকা আছিল ৰেণুপমা ৰাজখোৱা, তেখেতক আমি পৰম আশ্বাসেৰে ভোটদান কৰি আমাৰ নিজৰ মত সাব্যস্ত কৰি তেখেতক জয়যুক্ত কৰিছোঁ। কি হ'ল, আমাৰ অঞ্চলটো বামুণপুখুৰী গাঁও পঞ্চায়তৰ অঞ্চলটো অকণমান উন্নত হওক, কিন্তু আজিলৈকে তেওঁক আমি কোনেও দেখা নাপালোঁ। তেওঁ এইটো পথত এবাৰো ভৰি নিদিলেহি। যদি আমাৰ প্ৰতিনিধিসকলে এনেকুৱা কৰে তেতিয়াহ'লে আমি কাৰ হাতত আমি আশ্বাস কৰিম? আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ নিউজ টাইমৰ হৈ, তেখেতসকলে আমাৰ যিটো বামুণপুখুৰী আৰু বনাই সংযোগী পথৰ যিটো বৰ্তমানৰ অৱস্থা, এই বৰ্তমানৰ অৱস্থাখিনি তেওঁ বুজ লৈ আমাৰ মানে অতি শীঘ্ৰে ইয়াৰ উন্নত কৰাৰ ব্যৱস্থা কৰে যেন, এই মোৰ মানে মন্তব্য। অসমাদিত্য টিয়ক। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।